এজন ভাল মানুহৰ জীৱনটো কিয় অশান্তিৰে ভৰি পৰে, এজন ভাল মানুহৰ জীৱনত কিয় দুখ আহে, এজন বেয়া বা অসৎ মানুহক ভগৱানে কিয় সকলো দিয়ে, আজি আপুনি এই কথা জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এগৰাকী বৃদ্ধা মহিলা আছিল। তেওঁৰ সৰু সৰু 3টি কন্যা সন্তান আছিল। এদিন দেৱৰ্ষি নাৰদ পৃথিৱীলৈ আহিল আৰু দেখিলে যে সেই বৃদ্ধ মহিলাগৰাকীয়ে কিবা কিবি কৰি কোনোমতে 3 সন্তানৰ লালন পালন কৰি আছিল। এটি সন্তান 5 বছৰীয়া আছিল, আন এটি 2 বছৰীয়া আৰু এটি 1 বছৰীয়া সন্তান। সেই মহিলাগৰাকীক দেখি দেৱৰ্ষি নাৰদৰ দুখ লাগিছিল আৰু তেওঁক লৈ গৰ্বিতও হৈছিল, কিয়নো এই অৱস্থাটো এই মহিলাগৰাকীয়ে কিমান কষ্ট ভোগ কৰিবলগীয়া হৈছে। সন্তান লালন পালনৰ কাৰণে কিছুদিনৰ পিছত দেৱৰ্ষি নাৰদ আকৌ আহিল। তেওঁ আহি পোৱালৈ সেই বৃদ্ধা মহিলাগৰাকীয়ে পৃথিৱী ত্যাগ কৰিছিল, তেওঁৰ মৃত্যু হৈছিল। সেই দৃশ্য দেখি নাৰদৰ ভগৱানৰ ওপৰত বহুত বেছি খং উঠিল। ভগৱানে পৃথিৱীখন চম্ভালিব নাজানে বুলি নাৰদে খং কৰিলে। তেওঁ মানুহৰ কোনো প্ৰয়োজন নাই, তেওঁলোক কিমান দিন জীয়াই থাকে, এই 3 কণমানিৰ মাকৰ বাহিৰে আৰু আন কোনো নাছিলেই। ভগৱানে বাৰু এওঁলোকেই লৈ যাব লাগেনে? সৰুতেই অনাথ হৈ গ'ল এই 3 কণমানি। তেওঁলোকৰ মাকে সাহস আছিল, মাককে লৈ গ'ল। বহুত খং মনত লৈ ভগৱানৰ ওচৰলৈ আহিল। ভগৱানক আহি নাৰদে ক'লে, হে ভগৱান, আপুনি সংসাৰ পৰিচালনা কৰিব সঁচাই নাজানে। সকলো উলট পালট চলি আছে। 3 সৰু সৰু কন্যা এগৰাকী বৃদ্ধা মহিলাই পালন কৰি আছিল। আপুনি তেওঁলোকৰ পৰা মাককে কাঢ়ি নিবলৈ পালে। এতিয়া সেই 3 কন্যাৰ কি হ'ব? আপুনি একো কিয় নাভাবা নিচিন্তাকৈ কাম কৰে? পৃথিৱীলৈ এবাৰ যাওক, মানুহবোৰক চাওক, তেওঁলোকে কিদৰে জীৱন সংগ্ৰাম চলাইছিল ভালকৈ মন কৰক, তেতিয়া গম পাব তেওঁলোকৰ কষ্ট কিমান। ভগৱানে ক'লে, হে নাৰদ, মোক কিবা এটা কোৱাৰ আগত অলপ ভাবি চাবা। তুমি যোৱা, আকৌ গৈ সেই 3 কন্যাক ভালকৈ চোৱাগৈ। এতিয়া খঙে ক্ষোভে নাৰদ আকৌ পৃথিৱীলৈ গ'ল। যি ঠাইত তেওঁ সেই 3 কন্যাক দেখিছিল, পুনৰ গৈ সেই ঠাইত তেওঁলোকক নাৰদে বিচাৰি নাপালে। নাৰদ আকৌ দুখী হৈ পৰিল। তেওঁ ভাবিলে, সেই 3 কন্যাৰ লগত বা এতিয়া কি হৈ আছে, কেনে পৰিস্থিতিত বা আছে। কোনোবাই তেওঁলোকক অপহৰণ কৰিবও পাৰে, কোনোবাই তেওঁলোকৰ লগত বেয়া কাম কৰিবও পাৰে। এইবোৰ ভাবি নাৰদৰ আৰু খং উঠিল। তাৰ পিছত নাৰদে ওচৰ চুবুৰীয়াক সুধিলে, ইয়াত 3 কন্যা যে আছিল, তেওঁলোক কলৈ গ'ল? ওচৰ চুবুৰীয়াই ক'লে, সেই 3 কন্যাৰ মাকৰ মৃত্যু হ'ল। 3 কন্যাই তাৰ পিছত হাহাকাৰ কৰিছিল, কান্দিছিল। সেই সময়তে এই চহৰৰ ৰাণী এইফালেৰে আহিছিল। তেওঁ 3 কন্যাক কান্দি থকা দেখি তেওঁলোকৰ প্ৰতি দয়া উপজিল। ৰাণীয়ে 3 কন্যাক তুলি লোৱাৰ সিদ্ধান্ত ল'লে। তেওঁলোকক ৰাণীয়ে লৈ গ'ল। তেওঁলোক এতিয়া ৰাজকুমাৰী হৈ গ'ল। নাৰদে এই কথা শুনাৰ পিছতহে আচল কথাটো বুজি পালে। কেতিয়াবা আমি চকুৰে যিবোৰ ভুল বুলি ভাবোঁ, ভুল যেন দেখোঁ, তাৰ পাছতো এটা কাৰণ লুকাই থাকে। আমাৰ এনেকুৱা লাগে যে আমাৰ লগত কিয় এনেকুৱা হয়, আমাৰ লগতে এনেকুৱা কিয় হয়, ইমান ভালদৰে আগবঢ়াৰ পাছতো আমাৰ লগতে কিয় বেয়া হয়, আমি কিয় দুখ পাবলগীয়া হয়। নিশ্চয় সেই সময়ত পৰমাত্মাই আমাৰ লগত ভাল কিবা এটা কৰিব বিচাৰে। নিশ্চয় ভগৱানে আমাৰ লগত ভাল কিবা এটা কৰিম বুলি ভাবি থাকে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।